মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 9ৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ 2024 চনৰ দ্বিতীয় দিনৰ সেট বিৰ কোৱেশ্চন পেপাৰখন। দিকে মই আজিখিনি পাৰো তোমালোকক আনসাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা অসমীয়াৰ যিখন কোৱেশ্চন পেপাৰ আছিলে অসমীয়াৰ যিখিনি আহিছিলে এইখিনি প্ৰথমতে চোৱা। ইয়াত এটা দফা দিছিল, এই দফাটো পঢ়ি তলত কেইটামান প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটাৰ উত্তৰখিনি লিখিব কৈছে। এতিয়া চোৱা দফাটোত কি দিছিলে। কবি নীলমণি ফুকনৰ জন্ম হয় ডিব্ৰুগড়ত 1880 চনৰ 22 জুনত। তেখেতৰ পিতৃৰ নাম লম্বোদৰ ফুকন আৰু মাতৃৰ নাম চন্দ্ৰাৱতী। 1900 চনত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এন্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতাৰ প্ৰেসিডেন্সি কলেজত ভৰ্তি হয়। পিছলৈ কলিকতাৰ পৰা আহি কটন কলেজিয়েট স্কুলত ভৰ্তি হৈ 1905 চনত FA পৰীক্ষা পাছ কৰে। কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ পৰা BA পাছ কৰাৰ পিছত কলিকতাত 2 বছৰ আইন পঢ়ে। আইন পঢ়া সম্পূৰ্ণ নকৰাকৈয়ে ডিব্ৰুগড়ৰ নৱপ্ৰতিষ্ঠিত হাইস্কুল জৰ্জ ইনষ্টিটিউচনৰ প্ৰধান শিক্ষক হয়। নেক্সট পেৰাগ্ৰাফটো চোৱা কি দিছে। শিক্ষকতা কৰি থাকোঁতে নীলমণি ফুকনে চাহ বাগিচা খুলি চাহ খেতিত লাগে। ইয়াৰ মাজতেই তেওঁ কংগ্ৰেছত যোগদান কৰি ৰাজনীতিত নামে আৰু দুবাৰো বিধানসভাৰ সদস্য নিৰ্বাচিত হয়। তেওঁ কিছুকাল অম্বিকাগিৰি ৰায়চৌধুৰীৰ সংৰক্ষিণী সভাৰ গুৰি ধৰিছিল। তেওঁ খুব ভাল বক্তৃতা দিছিল। বক্তৃতা দিয়াত পাৰ্গতালীৰ বাবে বাগ্মীবৰ উপাধি পাইছিল। ডিব্ৰুগড়ৰ পৰা ওলোৱা আলোচনী কাকতৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সম্পাদক আছিল। 9 জুন নামৰ আলোচনী এখনো তেওঁ সম্পাদনা কৰিছিলে। এওঁ গদ্য পদ্য উভয়তে সাহিত্য ৰচনা কৰিছিল। এওঁৰ ৰচনাসমূহ হ'ল গদ্য সাহিত্য কলা, জয়তীৰ্থ, চিন্তামণি, মহাপুৰুষীয়া ধৰ্ম, কীৰ্তনৰ লবনু, জগতগুৰু শ্ৰীমন্ত শংকৰৰ ভক্তিমাৰ্গ দৰ্শন, কবিতা, জ্যোতিৰূপা, গুটিমালি, আহুতি, অমিত্ৰা, জিঞ্জিৰি, মানসী, মৰ্মবাণী, তৰুণ অসম, মৰাডালত কুঁহিপাত, শতধাৰা, তুমি নোহোৱা কি, মানস প্ৰতিমা। শিৱসাগৰ আৰু ডিব্ৰুগড়ত বহা অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিলে। এওঁক নলবাৰী সঞ্জীৱনী সভাই সাহিত্য ৰত্ন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে ডি.লিট উপাধি প্ৰদান কৰিছিল। 90 বছৰ বয়সত বাৰ্লিনত অনুষ্ঠিত বিশ্ব শান্তি পৰিষদৰ অধিৱেশনত তেওঁ যোগদান কৰিছিল। এতিয়া এইখিনি পঢ়ি আমাক তলত এজন প্ৰশ্ন দিছে, এটাৰ উত্তৰখিনি তোমালোকক কৰিবলৈ কৈছিলে। এক নম্বৰ প্ৰশ্নটো দিছিল কবি নীলমণি ফুকনৰ জন্ম কেতিয়া হৈছিল। অপশ্যন দিছিল A 1870 চন, B 1860 চন, C 1850 চন, D 1880 চন। এইখিনিৰ পৰা আমাক আনসাৰখিনি কৰিব দিছিলে। গতিকে আমি প্ৰথম বাক্যটোতে পাইছিলো যে কবি নীলমণি ফুকনৰ জন্ম হৈছিলে ডিব্ৰুগড় জিলাত 1880 চনৰ 22 জুনত। গতিকে চনটো আমাক সুধিছে। অপশ্যন D যিটো আছে এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ঠিক আছে, এইটো হৈছে শুদ্ধ উত্তৰ। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো। জগতগুৰু শ্ৰীমন্ত শংকৰৰ ভক্তিমাৰ্গ দৰ্শন এই গ্ৰন্থখনৰ ৰচক কোন। জগতগুৰু শ্ৰীমন্ত শংকৰৰ ভক্তিমাৰ্গ দৰ্শন এই গ্ৰন্থখনৰ ৰচক হৈছে ককা নীলমণি ফুকন। যিহেতু এই পেৰাগ্ৰাফ কেইটাত নীলমণি ফুকন দেৱৰ বিষয়ে গোটেইখিনি দিছিলে, গতিকে অপশ্যন B টোৱে হৈছে শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্চনটো চাবা আহাচোন 3 নম্বৰটো। নীলমণি ফুকনে সম্পাদনা কৰা এখন আলোচনী হ'ল। নীলমণি ফুকন দেৱে সম্পাদনা কৰা এখন আলোচনী হৈছে, আমি কি পালো 9 জুন বুলি পালো। গতিকে অপশ্যন A টো হ'ব শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্চনটো চোৱা 4 নম্বৰ। নলবাৰী সঞ্জীৱনী সভাই ককা নীলমণি ফুকনক কি উপাধি দিছিল। সাহিত্য সম্ৰাট, সাহিত্য ৰথী, সাহিত্য ৰত্ন নে সাহিত্যাচাৰ্য। কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ C টো। নলবাৰী সঞ্জীৱনী সভাই ককা নীলমণি ফুকনক সাহিত্য ৰত্ন উপাধি দিছিলে। 5 নম্বৰ প্ৰশ্ন। বাৰ্লিনত অনুষ্ঠিত বিশ্ব শান্তি পৰিষদৰ অধিৱেশনত যোগদান কৰাৰ সময়ত কবি নীলমণি ফুকনৰ বয়স কিমান আছিল। উত্তৰটো হৈছে 90 বছৰ। বাৰ্লিনত অনুষ্ঠিত বিশ্ব শান্তি পৰিষদৰ অধিৱেশনত যোগদান কৰাৰ সময়ত কবি নীলমণি ফুকনৰ বয়স আছিল 90 বছৰ। অপশ্যন এইটো হৈছে কাৰেক্ট এনসাৰ। এতিয়া নেক্সট আকৌ এটা দফা দিছে চোৱাচোন। ইয়াত কৈছে যে তলৰ দফাটো পঢ়ি 6 নম্বৰৰ পৰা 10 নম্বৰলৈ প্ৰশ্নৰ উত্তৰ লিখা। দফাটোত কি দিছে আমি চাওঁ আহাচোন।
খাৰুৱা তেল হ'ল মাটিৰ তলত সৃষ্টি হোৱা এবিধ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ মানুহে সদায় ব্যৱহাৰ কৰি থকা পেট্ৰল ডিজেল কেৰাচিন ৰন্ধন গেছ প্লাষ্টিক ৰবৰ বিভিন্ন ঔষধ সাৰ বিস্ফোৰক পদাৰ্থ কৃত্ৰিম খুঁটা মম ৰং সাবুন ভেসলিন আদি বস্তু ইয়াৰ পৰাই প্ৰস্তুত কৰা হয় মানুহৰ দৈনন্দিন জীৱন যাপনত ইয়াৰ গুৰুত্ব অপৰিসীম সেই কাৰণে মানুহে ইয়াক পনীয়া সোণ বুলি কয় আসলতে ই সোণতকৈ মূল্যৱান খাৰুৱা তেলৰ উৎপত্তিস্থল হ'ল পৃথিৱীৰ অন্তৰ্ভাগ মৃত গছ-গছনি আৰু প্ৰাণীদেহৰ পচন হৈ ইয়াৰ সৃষ্টি হয় এই প্ৰক্ৰিয়াৰ বাবে সময়ৰ হিচাপত কেইবা নিযুত বছৰৰ প্ৰয়োজন হয় মৃত জীৱদেহৰ পচনৰ ফলত উৎপন্ন হোৱা গেছবোৰে পৃথিৱীৰ উপৰিভাগত এটা স্তৰ গঠন কৰে কালক্ৰমত এটা গেছৰ স্তৰৰ ওপৰত একোটা নতুন গেছৰ স্তৰ জমা হয় ফলত খাৰুৱা তেল নিহিত হৈ থকা স্তৰবোৰ ক্ৰমে বহুত তল পৰি ৰয় অন্তৰ্ভাগত চাপ বেছি হোৱাৰ বাবে ই উৎপত্তি হোৱা শিলাস্তৰৰ পৰা অধিক বিন্ধা থকা শিলাস্তৰলৈ গতি কৰে তাতে এটুপকৈ ইয়াৰ টোপালবোৰ মিলি বিৰাট ভাণ্ডাৰৰ সৃষ্টি হয় সাধাৰণতে ই এই ৰন্ধ্ৰযুক্ত শিলবোৰৰ ৰন্ধ্ৰবোৰত নাইবা ফাট থকা শিলৰ ফাটবোৰত থাকে এতিয়া ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰখিনি কৰিব গৈছিলে 6 নম্বৰ প্ৰশ্নটো দিছিল যে পনীয়া সোণ বুলি কোৱা প্ৰাকৃতিক সম্পদবিধ হ'ল পনীয়া সোণ বুলি কাক কয় খাৰুৱা তেলসমূহক পনীয়া তেল বুলি কোৱা হয় কাৰণ এই খাৰুৱা তেলসমূহৰ পৰাই আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বিভিন্ন বস্তু যেনে পেট্ৰল ডিজেল কেৰাচিন ৰন্ধন গেছ প্লাষ্টিক ৰবৰ বিভিন্ন ঔষধ খাৰ বিস্ফোৰক পদাৰ্থ আদি আমি পাওঁ গতিকে অপচন সি হৈছে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন দিছো আসুন কোৱেশ্চন নম্বৰ 7 টু কোৱেশ্চন নম্বৰ 7 ত উঠিছিলে খাৰুৱা তেলৰ উৎপত্তিস্থল ক'ত পৃথিৱীৰ উপৰিভাগত পৃথিৱীৰ মধ্যভাগত পৃথিৱীৰ সকলো ঠাইতে নে পৃথিৱীৰ অন্তৰ্ভাগত খাৰুৱা তেলৰ উৎপত্তিস্থল হৈছে পৃথিৱীৰ অন্তৰ্ভাগ অপচন ডি হ'ব শুদ্ধ উত্তৰ এটো ডি নম্বৰটো হৈছে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 8 তলৰ কোনবিধ সামগ্ৰী খাৰুৱা তেলৰ পৰা উৎপত্তি হোৱা সামগ্ৰী নহয় গতিকে আমি জানো ৰবৰ খাৰুৱা তেলৰ পৰা উৎপত্তি হয় সাবনো হয় খাৰুৱা তেলৰ পৰা কেৰাচিনো আমি খাৰুৱা তেলৰ পৰা পাওঁ কিন্তু কাগজটো আমি খাৰুৱা তেলৰ পৰা নাপাওঁ গতিকে কোনটো নহয় খুদিছে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট 9 নম্বৰ প্ৰশ্ন মৃত জীৱদেহৰ পচনৰ ফলত উৎপন্ন হোৱা গেছবোৰ পৃথিৱীৰ উপৰিভাগত কি গঠন কৰে মৃত জীৱদেহৰ পচনৰ ফলত উৎপন্ন হোৱা গেছবোৰে পৃথিৱীৰ উপৰিভাগত কি গঠন কৰে স্তৰ গঠন কৰে অপচন এ টো হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 10 খাৰুৱা তেল হ'ল মাটিৰ তলত সৃষ্টি হোৱা এবিধ গুৰুত্বপূৰ্ণ ড্যাশ সম্পদ এটা খালি ঠাইত ইয়াতে দিয়া কোনটো শুদ্ধ হ'ব বহিব ইয়াতে লিখিব গৈছে কৃষিজাত এটো নহবই নোৱাৰে অপ্ৰাকৃতিক এটো হ'ব নোৱাৰে কৃত্ৰিম হ'ব নোৱাৰে কিন্তু প্ৰাকৃতিক হ'ব খাৰুৱা তেল হ'ল মাটিৰ তলত সৃষ্টি হোৱা এবিধ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ নেক্সট আকৌ চোৱাচোন আকৌ এটা দফা দিছে এই দফাটো পঢ়ি 11 নম্বৰৰ পৰা 15 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখিব দিছিলে দফাটো পঢ়ুৱা হাচোন কহাৰ গাঁৱৰ এখন মুকলি খেলপথাৰ তাত আজি এখন বিশেষ মেলৰ আয়োজন কৰা হৈছে খবৰ পাই সকলো গয়া আহি খেলপথাৰত উপস্থিত হলহি অৱশ্যে মেলখন পতাৰ কাৰণ কোনেও নাজানে হেহে গয়া সকলৰ মাজত ইয়াৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে বিভিন্ন আলোচনা চলি আছে তেনেতে সভাৰ উদ্যোক্তাসকলৰ লগতে কেইবাগৰাকীও বয়োজ্যেষ্ঠ লোকে মেলৰ থলীলৈ সোমাই আহিল উপস্থিত সকলোৱে থিয় হৈ তেওঁলোকক সম্ভাষণ জনালে উদ্যোক্তাসকলৰ এজন শ্ৰীযুত ঘটিৰাম কাহ তেওঁ মেলৰ কাম আৰম্ভ কৰিলে মাইক্ৰোফোনটো হাতত লৈ তেওঁ ক'বলৈ ধৰিলে আজি মেলত উপস্থিত হোৱা শ্ৰদ্ধেয় লোকসকল এটা বিশেষ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ এই মেলখন অনুষ্ঠিত কৰা হৈছে মেলখন সুকলমে চলাই নিবৰ কাৰণে মই শ্ৰীযুত ভোগজৰাদেৱক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো লগে লগে সকলোৱে হাত চাপৰি বজাই ঘটিৰাম কাহৰ কথাষাৰ সমৰ্থন জনালে কেইজন মানে ভোগজৰাদেৱক ধৰি সভাপতিৰ আসনলৈ আনি বহুৱালেহি ভোগজৰাদেৱৰ বয়স হৈছে তেওঁৰ এতিয়া হাত ভৰি কপি থাকে তথাপিও তেওঁ উদ্যোক্তাসকলৰ অনুৰোধ ৰক্ষা কৰি মেলখনত উপস্থিত হৈছেহি এইবাৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ আগবাঢ়ি আহিল শ্ৰী লোটাৰাম কাহ তেওঁ ক'বলৈ ধৰিলে মাননীয় সভাপতি ভোগজৰাদেৱ শ্ৰীযুত বানকাহি বেৰাকাহি বানটেমা টেমাবতা চৰিয়াদেৱ প্ৰমুখ্যে উপস্থিত সভাসদসকল আজিৰ সভাৰ মুখ্য উদ্দেশ্যৰ বিষয়ে ক'বলৈ ওলাইছো অতীজতে অসমত কাহৰ বাচনৰ বৰ সমাদৰ আছিল
মানুহৰ ঘৰে ঘৰে কাঁহৰ বিভিন্ন বাচন তথা কাঁহৰ আন আন সামগ্ৰীয়ে শোভা বৰ্ধন কৰিছিল যাৰ ঘৰত কাঁহৰ কোনো সামগ্ৰী নাথাকে তেওঁলোকক অতি দৰিদ্ৰ বুলি ভবা হৈছিল কিন্তু কালৰ কুটিল গতিত এই কাঁহে মানুহৰ সমাদৰ হেৰুৱাইছে এটা এইখিনি পঢ়াৰ পিছত ইয়াত কেইটান কোৱেশ্চন দিছে এটা উত্তৰখিনি তোমালোকক কৰিব গৈছিল 11 নম্বৰ প্ৰশ্নটো দিছিল যে বিশেষ মেলখন ক'ত হৈছিল লোহাৰ গাঁৱত সোণাৰ গাঁৱত ৰূপালী গাঁৱত নে কহাৰ গাঁৱত আমি দফাটোৰ আৰম্ভণিতে আমি উত্তৰটো পাইছিলো প্ৰথম দফাটোত যে বিশেষ মেলখন বহিছিলে কহাৰ গাঁৱত অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 12 টো চোৱাচোন মেলৰ উদ্যোক্তাসকলৰ অন্যতম এজন হল মেলৰ উদ্যোক্তাসকলৰ অন্যতম এজন হৈছিলে শ্ৰীযুত ঘটিৰাম কাহ অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন টো চোৱাচোন 13 নম্বৰ বিশেষ মেলখনৰ সভাপতিৰ দায়িত্ব কাক দিয়া হয় বিশেষ মেলখনৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল ভোগজৰা দেৱক অপচন সি হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 14 বিশেষ মেলখনৰ উদ্দেশ্য ব্যাখ্যা কোনে কৰিছিল আমি অলপ আগতে পঢ়িলো যে সেই বিশেষ মেলখনৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল লোটাৰাম কাহে অপচন ডি হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 15 অতীজতে কোনবোৰ মানুহক দৰিদ্ৰ বুলি ভবা হৈছিল তো অতীজত কাহৰ বাচনৰ বৰ সমাদৰ আছিল আৰু যাৰ ঘৰত কাহৰ বাচন নাই তেনেকুৱা ধৰণৰ লোকসকলক কি বুলি জনা গৈছিল আৰু তেনেকুৱা ধৰণৰ মানুহক দৰিদ্ৰ বুলি জনা গৈছিল অপচন এটো হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 16 টো চোৱাচোন অৰুণ শব্দটোৰ সমাৰ্থক শব্দ হল অৰুণ শব্দৰ সমাৰ্থক শব্দ হৈছে অৰুণ শব্দৰ সমাৰ্থক শব্দ হৈছে ভাস্কৰ বেলি আদি হৈছে অৰুণ শব্দটোৰ সমাৰ্থক শব্দ অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন টো চোৱাচোন ক্ষিতিশ শব্দৰ সন্ধি ভাঙিলে কি হ'ব তো ক্ষিতিশ শব্দটো যদি আমি খণ্ডি ভাঙো এটা হ'ব ক্ষিতি যোগ ইখ দীৰ্ঘই তালিব্য হয় এটো অপচন সি টো হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 18 টো চোৱাচোন যি আগে জন্ম এটা শব্দত প্ৰকাশ কৰিলে কি হ'ব যি আগে জন্ম এটো হ'ব অগ্ৰজ অপচন ডি হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 19 টো চোৱা 19 নম্বৰটো আবিৰ্ভাৱ শব্দৰ বিপৰীত অৰ্থবোধক শব্দ হল আবিৰ্ভাৱ শব্দটোৰ বিপৰীত অৰ্থবোধক শব্দ হৈছে তিৰুভাৱ অপচন সি হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 20 জুজাৰু শব্দৰ প্ৰত্যয় ভাঙিলে কি হ'ব জুজাৰু শব্দটো যদি আমি প্ৰত্যয় ভাঙো তেতিয়া হ'ব জুজ যোগ আৰু জুজাৰু গতিকে অপচন এটোৱে হ'ব শুদ্ধ উত্তৰ গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টিত মই তোমালোক ইংৰাজীৰ যিখিনি আছিল উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম যদি হে লাগে তোমালোকক কমেন্ট কৰি জনাবলৈ তোমালোকে নাপাহৰিবা আৰু কোৱেশ্চন পেপাৰখন যদি তোমালোক লাগে তোমালোকে আমাৰ ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি ফেসবুক পেজ হোৱাটসএপ চেনেল টেলিগ্ৰাম চেনেল আদিত ফলো কৰি লবলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে পিডিএফ খিনি পাবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি